হেল্ল' গাইজ, আজি মই লৈ আনিছোঁ লাওৰ আগ। ৰঙালাওৰ আগ আনিছিলে তেখেতে ৰাতিপুৱাই। আজি মই ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। বহুত দিন খালোঁ এনেকৈ ৰঙালাওৰ আগ বনাই, বিৰাটেই ভাল লাগে, বিৰাটেই চিম্পুল, ইজি, শ্বৰ্টকাট, কোনো বস্তু নালাগে, একদমেই চিম্পুল হয়। তো লাওৰ যিবিলাক কোমল পাত আছিলে সেইবিলাক মই ভালকৈ ধুই পেলাই পানীখিনি খেদাই দিছোঁ। আৰু লাওৰ যিবিলাক ঠাৰি আছে ঠাৰিবিলাকো মই এনেকৈ ওপৰৰ যিবিলাক চুজ থাকে সেইবিলাক পেলাই মই এনেকৈ সৰুকৈ কাটি লৈছোঁ, কোমলবিলাক, আৰু বিৰাটেই ভাল লাগে। আৰু ভালকৈ মই কাটি পেলাই চবখিনি ধুই পেলাই এনেকৈ লৈছোঁ থালত। লাওৰ আপোনালোকে দেখিছে ইমান কোমল ভাল লাগে খাই, আৰু বিৰাটেই চফ্ট হয়, আৰু বেছি দেৰিও নালাগে, বহুত সোনকালে হৈ যায়। আৰু ইয়াতে মই মিঠা ৰঙালাও কাটি লৈছোঁ, মিঠালাও, আৰু তাৰ লগত আলু সৰুকৈ পিচ মই কাটি লৈছোঁ, আৰু গোটেইখিনি ৰেডি কৰি ল'লোঁ। আৰু এতিয়া মই লাওৰ পাতখিনি অকণমান মিহিকৈ কাটি ল'ম তাইৰ লগত। আৰু কি কোনো হেৰি নালাগে, অকণমান হালধি, নিমখ, কেঁচা জলকীয়া, একদমেই চিম্পুল, ইজি হয়, আপোনালোকে বনাব পাৰে। আৰু লাওৰ আগৰ দামো বেছি নহয়, মুঠা 20 টকাকৈ লয়। আৰু মই পাতখিনিও এনেকৈ কাটি লৈছোঁ। আৰু আপোনালোকে নিশ্চয় এনেকৈ চিম্পুলকৈ এবাৰ বনাই খাব, বিৰাটেই ভাল লাগে চিম্পুলকৈ বনাই খাবলৈ, আৰু বিৰাটেই টেষ্টি হয়। আৰু ৰঙালাওটো মিঠালাওটো যাতে মিঠা থাকিলে আৰু বেছি ভাল লাগে খাবলৈ। আৰু মই কি ক'ম, আৰু লাওটোৰ আগতেও মই বনাই খাইছোঁ, বিৰাটেই মিঠা, আৰু কি কয়, বস্তুটো ভাল হ'লে এনেই টেষ্টি হয় আৰু খাবলৈ। আৰু মই সৰিয়হৰ তেল দি তাত কালা জিৰা মই তেলত দি দিছোঁ, আৰু লাওখিনি আৰু আলুখিনি মই তেলত বহাই দি আৰু কেঁচা জলকীয়া দিছোঁ। আৰু জলকীয়াবিলাকো বহুত জ্বলা, সেইকাৰণে মই এটাই দিছোঁ, যাতে বাচ্ছাবিলাকেও চবেই খাব পাৰোঁ আমি, বেছি জ্বলা হ'লে খাব নোৱাৰিব। আৰু তাৰ লগত মই নিমখ দিছোঁ পৰিমাণে যিমান লাগে, আৰু মই হালধিৰ গুড়া দি দিছোঁ। আৰু ভালকৈ নিমখ হালধিৰ গুড়াখিনি দি পেলাই মই ভালকৈ মিক্স কৰি লাৰি ল'ম। আৰু অকণমান 3 মিনিট লাৰি মই লাওৰ ঠাৰিবিলাক দি দিছোঁ, আৰু ঠাৰিবিলাক দি পেলাই আকৌ ভালকৈ মিক্স কৰি লাৰি ল'ব লাগিব। আৰু ঠাৰিবিলাক দি মই ভালকৈ মিক্স কৰি লাৰি পেলাই 3 মিনিট মই এনেকৈ ৰাখিছোঁ। আৰু এতিয়া চিজন খাবলৈ ভাল লাগে লাওৰ আগ চাগ এনেকৈ। আৰু মই অকণমান ঢাকনি লগাই দিছিলোঁ, 3 মিনিটৰ কাৰণে ঢাকনি লগাই দিছিলোঁ, যাতে লাওৰ ঠাৰিবিলাক, আলুবিলাক, মিঠালাওখিনি অকণমান সিজি যায়। 3 মিনিটৰ পিছত মই তাত অকণমান চেনি দি দিছোঁ। আপোনালোকে অপশ্যনেল দিব পাৰে, নিদিব পাৰে, যদি ভাল পায় দিব, যদি ভাল নাপায় নিদিব। আমি ভাল পাওঁ কেনে অকণ চেনি দি দিছোঁ। আৰু কেতিয়াবা কি হয়, মিঠালাওটো যদি মিঠা নাথাকে তেতিয়া চেনিটো দিলে অকণমান ভাল লাগে। আৰু ভালকৈ চেনিখিনি দি পেলাই মই ভালকৈ আৰু লাৰি পেলাই 2 মিনিটমান এনেকৈ মই ভাজি লৈছোঁ। আৰু লাওৰ পাতখিনি কাটি থৈছিলোঁ যে সেইখিনিও মই দি দিলোঁ ইয়াত। আৰু দি পেলাই ভালকৈ মই মিক্স কৰি লাৰি ল'লোঁ। আৰু মই এনেকৈ 5 মিনিটৰ কাৰণে ঢাকনি লগাই দিছিলোঁ, যাতে লাওৰ পাতখিনি ভালকৈ একদম সিজি যায়, একেলগত মিক্স হৈ যায়। আৰু এতিয়া অকণমান মই পানী দি দিম ইয়াত। আৰু ইয়াতে মই গৰম পানী দি দিছোঁ, বেছি পানী নিদিওঁ আৰু কম পানী দিছোঁ মই। বেছি পানী দিলেতো ভাল নালাগিব, কমকৈ পানী দিব লাগে। আৰু কিছুমান কি হয়, লগ অনাৰ পিছত আপোনালোকে ধুই পেলাই কাটিলে, তেতিয়া লাওৰ পাতখিনি যেতিয়া পানী হৈ থাকে অকণ, তেতিয়া পানীটো নিদিয়াকৈও বনাব পাৰি, ভাল লাগে খাই। মই এবাৰ পানী নিদিয়াকৈ বনাইছিলোঁ, আজি মই পানী দি পেলাই অকণমান বনাইছোঁ। কিন্তু চবেই টেষ্টটো অকণমান বেলেগ হয়, আৰু পানী দিলে অকণমান বেলেগ হয়, পানী নিদিলে বেলেগ হয়।
আৰু আলুবিলাক মই এনেকৈ ভাঙি দিছোঁ। পানীখিনি দি মই 5 মিনিটৰ কাৰণে ঢাকনি লগাই ৰাখিছিলোঁ যাতে আলুবিলাক সিজি যায়। তাৰপিছত ঢাকনিটো গুচাই পেলাই এনেকৈ আলুবিলাক ভাঙি ভালকৈ মই মিক্স কৰি দিছোঁ যাতে গোটেইখিনি একেলগত মিলি যায়, খাবলৈ ভাল হয়। অকণমান জলকীয়াবিলাক ছাইড কৰি মই আলুখিনি ভাঙি দিছোঁ। আৰু মোৰ এয়া ৰেডি হৈ গ'ল। আৰু আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। আৰু কি ক'ম আৰু গৰম গৰম ভাতৰ লগত খাই বিৰাটেই ভাল লাগে। আৰু মোৰ এয়া ৰেচিপি ৰেডি হৈ গ'ল। আৰু আপোনালোকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।